বজ্ৰপাতৰ পৰা আমি বা আপুনি আমি সকলোৱে কেনেকৈ নিজকে ৰক্ষা কৰিম। বজ্ৰপাত পৰাৰ সময়ত বা মেঘে যেতিয়া গাজনি মাৰে, যেতিয়া বিজুলী মাৰে, সেই সময়ত নিজকে বচাই ৰাখিবলৈ আমি কি সাৱধানতা অৱলম্বন কৰিব লাগে বা কোন ঠাইত কেনেধৰণে থাকিলে আমি এই বিপদৰ পৰা বা এই বজ্ৰপাতৰ পৰা আমি নিজকে বচাই ৰাখিব পাৰিম, সেই বিষয়ে আপোনালোকে আজি যদি ভালদৰে নাজানে ভিডিঅ'টো চাই লওক। আপোনালোকক সম্পূৰ্ণভাৱে মই ডিটেইলছত আপোনালোকক মই বুজাই দিবলৈ চেষ্টা কৰিম। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। মই প্ৰাঞ্জল, আৰু আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এইটো কাৰণেই বনাইছোঁ, যিহেতু আপোনালোকে গম পায় আজিকালি বতৰৰ কোনো ভৰসা নাই। ঘপককৈ বতৰ ভাল, ঘপককৈ বতৰ বেয়া হয়, ঘপককৈ বতাহ ধুমুহা আহে, ঘপককৈ বৰষুণ হয়, ঘপককৈ গাজনিৰ সৃষ্টি হয়, ঘপককৈ বজ্ৰপাতৰ সৃষ্টি হয়। তো আমি সকলোৱে নিজৰ যিখিনি আমি সাৱধানতা আমি ল'ব লগা, আমি যিমানখিনি পাৰোঁ সেইখিনি আমি জানি থোৱা উচিত। গতিকে যিসকল মানুহে নাজানে যে এই বতাহ, বৰষুণ, গাজনি বা বজ্ৰপাতৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰিবা, সেইটো সময়ত আপোনালোকে কি সাৱধানতা অৱলম্বন কৰিব লাগে, এইখিনি কথা যিসকলে ভালদৰে নাজানে তেখেতলোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। কাৰণ মই আপোনালোকক উদাহৰণসহ আৰু লজিকেলি মই আপোনালোকক কথাটো বুজাই দিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আমি এইটো বস্তু জানি ল'ব লাগিব যে এই বিজুলীনো কি বস্তু বা কেনেকৈ ইয়াৰ সৃষ্টি হয়, সেই বস্তুটো আমি পোনপ্ৰথমে জানি ল'বলৈ চেষ্টা কৰিম। আমি জানো যে পৃথিৱীৰ আমাৰ ভূমিৰ পৰা ওপৰলৈ যি ধোঁৱা বা আমি জলীয় বাষ্প বুলি কওঁ যাক, বা নদ নদীৰ পানী শুকাই মেলি যি ধোঁৱা হৈ ওপৰলৈ বায়ুৰ লগত মিলি ওপৰলৈ উৰি যায়, সেই বস্তুখিনি গৈ ওপৰত গৈ এটা স্তৰত গৈ তাত জমা হৈ গোটা হৈ যায়, যাক আমি ডাৱৰ বুলি কওঁ। এতিয়া মন কৰিব, ওপৰত গৈ সেই ধোঁৱাখিনি কেনেকৈ গোটা হয় আপোনালোকক মই বুজাই দিছোঁ। কাৰণ চাওক, আমাৰ পৃথিৱীখনৰ পৰা আপুনি যিমান ওপৰলৈ যাব, সেই স্তৰলৈকে য'ত ডাৱৰৰ সৃষ্টি হয়, সেই স্তৰলৈকে আমাৰ পৃথিৱীৰ পৰা যিমান ওপৰলৈ যাব, প্ৰায় 165 মিটাৰ ওপৰলৈ গ'লে আপুনি পৃথিৱীৰ স্তৰৰ পৰা 165 মিটাৰ ওপৰলৈ যোৱাৰ লগে লগে প্ৰত্যেকটো 165 মিটাৰত 1 ডিগ্ৰী চেলচিয়াছতকৈ টেম্পাৰেচাৰটো কমি আহে। অৰ্থাৎ সেই টেম্পাৰেচাৰটো যে 1 ডিগ্ৰী চেলচিয়াছ প্ৰত্যেকটো 165 মিটাৰত কমি আহে, সেই হেতুকে এই ধোঁৱা বা আমি জলীয় বাষ্প পৃথিৱীৰ পৰা যি ওপৰলৈ উৰি যায়, সেই জলীয় বাষ্প ওপৰত গৈ গোট মাৰে, আৰু সেই গোট মৰা সেই জলীয় বাষ্পবিলাকে আমি ডাৱৰ বুলি কওঁ। আৰু যেতিয়া সেই যি স্তৰত ডাৱৰখিনিৰ সৃষ্টি হয় বা ডাৱৰ য'ত থাকে, তাত আচলতে যেতিয়া বতাহৰ সৃষ্টি হয়, তেতিয়া বতাহে আচলতে সেই ডাৱৰৰ টুকুৰাবিলাক, বা যাক আমি বৰফ বুলিও ক'ব পাৰোঁ, একোটা গোটা ডাঙৰ বৰফৰ টুকুৰা বুলি ক'ব পাৰোঁ, এইবিলাক খুব জোৰে আহি ইটোৱে সিটোক খুন্দা মাৰে। যেতিয়া দুটুকুৰা ডাঙৰ বৰফ আহি ধামকৈ খুন্দা মাৰিব, আৰু তাতেই আচলতে এই বিজুলীৰ সৃষ্টি হয়, অৰ্থাৎ বজ্ৰপাতৰ সৃষ্টি হয় বুলি আমি ক'ব পাৰোঁ। চিম্পুল ভাষাত মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। যেতিয়া দুটুকুৰা বৰফ খুব জোৰেৰে আহি খুন্দা মাৰিব, তাত এটা কাৰেণ্টৰ উৎপত্তি হয়। আমি জানো যে দুটা বস্তু ঘৰ্ষণৰ ফলত কাৰেণ্টৰ সৃষ্টি হয় বা কাৰেণ্টৰ উৎপত্তি হয়। তো ঠিক তেনেদৰে দুটুকুৰা বৰফ যেতিয়া খুব জোৰেৰে আহি পেলাই খুন্দা মাৰে, তাতো আচলতে এটা কাৰেণ্টৰ উৎপত্তি হয়, সৃষ্টি হয়। আৰু সেই কাৰেণ্টটোকে আমি বিজুলী ৰূপে দেখিবলৈ পাওঁ, বা সেয়া চমকি উঠে আকাশত। তো এই বিজুলী যেতিয়া মাৰে, তেতিয়া দুটা বস্তু হয়। আপোনালোকে মন কৰিব, যেতিয়া দুটুকুৰা বৰফ আহি খুব জোৰেৰে খুন্দা মাৰে, খুন্দা মৰাৰ লগে লগে আমি পোনপ্ৰথমে কিন্তু আমি সেই বিজুলীৰ চমকটোহে দেখিবলৈ পাওঁ। আমি শব্দটো অলপ পলমকৈ শুনো। আমি শব্দটোনো কিয় পলমকৈ শুনো আৰু পোহৰটোনো কিয় আমি আগত দেখাব, তাৰো এটা লজিক আছে। তো মই আপোনালোকক সেইটো বুজাই দিছোঁ
চাওক যিহেতু যেতিয়া দুটুকুৰা বৰফ খুন্দা মাৰিব আমি হয়তো খুন্দা মৰাৰ লগে লগে আমি আৱাজটো আগতে শুনিব লাগিছিল কিন্তু আমি নুশুনো কিয় নুশুনো আপোনালোকে মন কৰিব কাৰণ আমি জানো যে শব্দৰ গতিবেগতকৈ পোহৰৰ গতিবেগ বহুতেই বেছি আচলতে পোহৰৰ গতিবেগ হৈছে প্ৰায় 1,68,000 মাইল 1,86,000 মাইল পাৰ ছেকেণ্ডত পোহৰে গতি কৰিব পাৰে আৰু শব্দই গতি কৰে মাত্ৰ 343.2 মিটাৰ পাৰ ছেকেণ্ড তো এতিয়া আপোনালোকে মন কৰিব যে শব্দই যেহেতু 343.2 মিটাৰ পাৰ ছেকেণ্ড গতি কৰে গতিকে আমি সেই যেতিয়া দুটুকুৰা বৰফৰ মাজত খুন্দা খাই খুন্দা খোৱাৰ ফলত সৃষ্টি হোৱা যি চাউণ্ডটো আমি আমাৰ কাণত আহি দেৰিকৈ পৰেহি কিন্তু আমি সেই যিহেতু পোহৰৰ গতিবেগটো বহুত বেছি খুন্দা খোৱাৰ লগে লগে যিটো কাৰেণ্টৰ সৃষ্টি হয় বা যিটো পোহৰৰ সৃষ্টি হয় সেই পোহৰটো আমাৰ চকুত সোনকালে পৰেহি কাৰণ পোহৰৰ গতিবেগটো বহুত স্পীড কাৰণ সেই স্তৰৰ পৰা পোহৰটো আমাৰ চকুত ঘপককৈ সোনকালে বহুত স্পীডত আহি পায়হি তো এনেদৰে আচলতে এই গাজনি বা বিজুলীৰ সৃষ্টি হয় আৰু আমি সেই বস্তুটোকে আমি আকাশত যেতিয়া বতৰ বেয়া হয় তেতিয়া আমি দেখিবলৈ পাওঁ এতিয়া মন কৰিব এই যে বিজুলী বা গাজনি ইয়াৰ আচলতে ভাগ কেইটামান আছে কেতিয়াবা আপোনালোকে মন কৰিব আকাশত আপোনালোকে আকাশখনলৈ মন কৰিব বতৰটো অকণমান ডাৱৰীয়া কৰিছে কিবা কৰিছে আকাশত বিজুলী মাৰি আছে কিন্তু আপুনি মেঘৰ গাজনিৰ আৱাজটো শুনা নাপায় এইটো কিয় হয় কাৰণ যদিহেতু খুন্দা মাৰিছে বিজুলীটো উৎপন্ন হৈছে চাউণ্ডটো আমাৰ কাণত পৰিব লাগে কিন্তু আমি শুনা নাপাওঁ কিন্তু কিয় নাপাওঁ জানেনে আচলতে এই প্ৰচেছটোক ইণ্টাৰক্লাউড বুলি কোৱা হয় কিয়নো সেই যে বিজুলীৰ পোহৰটো আমি দেখা পাওঁ তাত আচলতে কি হয় বহুত ডাঙৰ ডাঙৰ নহয় আচলতে অলপ সৰু আকাৰৰ দুটুকুৰা বৰফে যেতিয়া সেই খুন্দা মাৰে তাত সেই পোহৰটোতো সৃষ্টি হয় কিন্তু সেই দুটুকুৰা সৰু সৰু বৰফৰ খুন্দাত যিটো চাউণ্ড উৎপন্ন হয় সেই চাউণ্ডটো তাৰ পৰা আমাৰ ইয়াত আহি পাওঁতে চাউণ্ডটো প্ৰায় নাইকিয়া হৈ পৰে বা কমি যায় আমি শুনা নাপাওঁ আৰু এইটোকে ইণ্টাৰক্লাউড বুলি কোৱা হয় আৰু কেতিয়াবা আমি দেখা পাওঁ খুব জোৰেৰে খুন্দা মাৰিলে পোহৰো সৃষ্টি হ'ল বিজুলীও মাৰিলে লগতে গাজনিও মাৰিলে এইটো এটা দেখা পাওঁ এইটো নৰ্মেলি হয় কিন্তু কেতিয়াবা আমি দেখা পাওঁ খুব জোৰেৰে জোখতকৈ বেছি জোৰেৰে কেতিয়াবা আমি চাউণ্ড শুনিবলৈ পাওঁ আৰু জোখতকৈ বেছি কেতিয়াবা চমকি উঠে আকাশখন বা সেই বিজুলীৰ চমক আহি পৃথিৱীৰ খুন্দা মাৰে আৰু এইটোকে বজ্ৰপাত বুলি কোৱা হয় এতিয়া আপোনালোকে মন কৰিব এই তিনিটা বস্তু আচলতে তিনিটা ভাগত মই ভগাই দিছোঁ যে বিজুলী আৰু গাজনি আচলতে তিনিটা ভাগত আচলতে এনেধৰণে ভগাই লোৱা হয় এতিয়া আপোনালোকক এইখিনিতে এটা কথা কৈছোঁ এই যে যি বিজুলীৰ সৃষ্টি হয় বা এই কাৰেণ্ট সৃষ্টি হয় দুটুকুৰা বৰফ বা দুটুকুৰা ডাৱৰ বুলি কৈছোঁ দুটুকুৰা ডাৱৰ যেতিয়া খুন্দা মৰাৰ পিছত যিটো কাৰেণ্ট সৃষ্টি হয় ইয়াৰ ভল্টেজ কিমান আপোনালোকে গম পায়নে আমি এনেই নৰ্মেলি ঘৰত কাৰেণ্ট কিমান ভল্টেজৰ ইউজ কৰোঁ আপোনালোকে হয়তো জানে ভালদৰে এই যেতিয়া দুটুকুৰা ডাৱৰ খুন্দা মাৰে আচলতে সিহঁতৰ মাজত যিটো খুন্দা-খুন্দি হৈ দুটুকুৰা বৰফৰ মাজত খুন্দা-খুন্দি হৈ যিটো কাৰেণ্ট সৃষ্টি হয় বা কাৰেণ্টৰ উৎপত্তি হয় তাৰ ভল্টেজ প্ৰায় 100 মিলিয়ন ভল্টেজৰ উৎপত্তি হয় 100 মিলিয়ন ভল্টেজৰ উৎপত্তি হয় আৰু তাৰ পৰা কাৰেণ্ট সৃষ্টি হয় প্ৰায় 10,000 amp গম পায়নে আৰু তাৰ উত্তাপটো কিমান হয় গম পায়নে হিট সৃষ্টি হয় প্ৰায় 27 ডিগ্ৰী সেলসিয়াছ আমি 37 ডিগ্ৰী সেলসিয়াছলৈ আমি নিজৰ গৰমত তত নাপাওঁ অশান্তিত পাওঁ বা খুব বেছি 100 ডিগ্ৰী সেলসিয়াছত আমাৰ পানী গৰম হৈ যায় পানী উতলি যায় কিন্তু ভাবি চাওক
27,000 ডিগ্ৰী চেলচিয়াছ মানে উত্তাপ সৃষ্টি হয় সেই বিজুলীৰ পৰা। আৰু এইখিনি হ'বলৈ সময় কিমান লাগে আপোনালোকে গম পায়নে? 0.0005 ছেকেণ্ড। 0.0005 ছেকেণ্ড সময়ৰ ভিতৰত আচলতে এই 100 মিলিয়ন ভল্ট কাৰেণ্ট সৃষ্টি হয় 10,000 এম্পিয়াৰ আৰু হিট সৃষ্টি হয় 27,000 ডিগ্ৰী চেলচিয়াছ। কিমান কম সময়ৰ ভিতৰত সৃষ্টি হয়। আৰু এই বিজুলীয়ে যেতিয়া আহি পৃথিৱীৰ বুকুত ক'ৰবাত যেতিয়া খুন্দা মাৰিব, নিশ্চয় সেই বস্তুটো জ্বলি চাৰাখাৰ হৈ যোৱাটো নিশ্চিত। এতিয়া মই আপোনালোকক বুজাই দিছোঁ যে এই যিটো বস্তু ক'লোঁ পৃথিৱীত আহি কেতিয়াবা খুন্দা মাৰে, সেই বিজুলীটো আহি কিয় হয়, আপোনালোকে এই কথাখিনি জনাৰ আগতে আপোনালোকক আৰু এটা কথা কৈ দিছোঁ। আপোনালোকে মন কৰিব যে যেতিয়া বিজুলীটো মাৰে, টুকুৰা বৰফ যেতিয়া মাৰে, চাউণ্ডটো কিয় আমি ইমান জোৰেৰে শুনো? ইমান দূৰৰ পৰা চাউণ্ডটো আহোঁতে কিয় ইমান জোৰেৰে শুনো? আপোনালোকে মন কৰিব। কাৰণ আমি পোনপ্ৰথমে আপোনালোকক কৈছিলোঁ, যিমান পৃথিৱীৰ পৰা যিমান ওপৰলৈ গৈ থাকিব, সিমানে আমাৰ জলবায়ুটো ঠাণ্ডা হৈ গৈ থাকে। আৰু সেই ঠাণ্ডা জলবায়ুৰ মাজেদি যেতিয়া সেই কাৰেণ্টটো আহিব, সেই কাৰেণ্টটো আহোঁতে এটা বিৰাট শব্দৰ সৃষ্টি হয়। আপোনালোকক এক্সাম্পল যদি মই দি আপোনালোকক বুজাবলৈ যাওঁ, তেতিয়াহ'লে মন কৰিব, এডাল খুব গৰম লোহা আপোনালোকে ল'ব, পূৰা গৰম কৰি ল'ব আৰু এইখিনি ঠাণ্ডা পানীত ভৰাই দিব। এটা চাওঁকৈ এটা বিৰাট জোৰে এটা আৱাজ কৰিব, নিশ্চয় আপোনালোকে গম পাব। তো ঠিক তেনেদৰে বহুতেই বেছি যেতিয়া ঠাণ্ডা জলবায়ুৰ মাজেদি যেতিয়া সেই কাৰেণ্টটো আহিব, তাতো এটা চাউণ্ডৰ সৃষ্টি হয় আৰু এইটোকে আমি আচলতে গাজনি বুলি কওঁ। এতিয়া আপোনালোকে মন কৰিব, এই যে বজ্ৰপাত, এই বজ্ৰপাতৰ পৰা আমি ৰক্ষা কেনেকৈ পাওঁ? বা বজ্ৰপাতটো কিয় মানুহৰ গাত মাৰে কেতিয়াবা, বা নতুবা কোনোবা গছত কিয় এই বজ্ৰপাত আহি পৰেহি, তাৰ ৰিজনো মই আপোনালোকক লজিকেলি বুজাই দিম। কাৰণ চাওক, মানুহৰ দেহৰ ভিতৰত বা বডিত কাৰেণ্ট থাকে, যিটোক আমি নেগেটিভ কাৰেণ্ট বুলি কওঁ। কাৰেণ্টৰ দুটা ভাগ আছে, আপোনালোকে জানে, পজিটিভ আৰু নেগেটিভ। এতিয়া এই নেগেটিভ কাৰেণ্ট কিয় হয়? পজিটিভ কাৰেণ্টে সদায় নেগেটিভ কাৰেণ্ট বিচাৰি ফুৰে আৰু নেগেটিভ কাৰেণ্টে সদায় পজিটিভ কাৰেণ্টক আকৰ্ষিত কৰে। এতিয়া এই যিটো লৰচৰ কৰি থকা প্ৰত্যেকটো বস্তু বা ঘৰখন হৈ থকা প্ৰত্যেকটো বস্তুৰ আচলতে কাৰেণ্ট থাকেই, হয় বা পজিটিভ বা নেগেটিভ কাৰেণ্ট, হয়নে? এতিয়া সেই যি বিজুলীৰ সৃষ্টি হয়, তাত পজিটিভ কাৰেণ্টৰ সৃষ্টি হয় আৰু আমাৰ বডিত থাকে নেগেটিভ কাৰেণ্ট। এতিয়া যেতিয়া বিজুলী মাৰিব আকাশত বা ডাৱৰৰ মাজত যেতিয়া বিজুলীৰ সৃষ্টি হ'ব, তেতিয়া সেই বিজুলীয়ে বহুত ডাঙৰ টুকুৰা ডাৱৰ আহি যেতিয়া খুন্দা মাৰিব, তাত বিৰাট ডাঙৰ এটা, মই আপোনালোকক অলৰেডি কৈ দিলোঁ কিমান থাউজেণ্ড মানে হিট সৃষ্টি কৰে বা কিমান কাৰেণ্ট উৎপন্ন হয়। সেইটো সময়ত আচলতে সেই কাৰেণ্টটোৱে পজিটিভ বা নেগেটিভ কাৰেণ্ট বিচাৰি ফুৰে, যাতে সেই নেগেটিভ কাৰেণ্টৰ মাজেদি সোমাই যাব পাৰে। তো সেইটো কাৰণে আচলতে সেই ৰিজনতে মানুহৰ গাত বা গছ গছনিৰ গাত আচলতে এই বজ্ৰপাত পৰা দেখা যায়। এতিয়া আপুনি তাৰ পৰা ৰক্ষা পাবলৈ হ'লে কি কৰিব লাগিব, মই আপোনালোকক সেইখিনি বুজাই দিম। আপোনালোকে ভিডিঅ'টো যদি শেষলৈকে চাই আছে, বহুতেই বেছি ধন্যবাদ। আৰু ভিডিঅ'টো মই আপোনালোকক এইখিনিতে অনুৰোধ জনাই থওঁ যে চাওক, এতিয়া যিহেতু বতৰ আজিকালি একো গেৰাণ্টি নাই, তো বতৰ কেতিয়া বেয়া হয় কেতিয়া ভাল হয়, কোন সময়ত কি হয় কোনো নাজানে। তো যিসকলে এই কথাখিনি ভালদৰে নাজানে, তেওঁলোকক বুজিব পৰাকৈ মই এটা সহজ সৰল ভাষাত বুজাই দিছোঁ। হয়তো মোক কোৱাত কিবা ৱৰ্ড অলপ খেলি মেলি হ'বও পাৰে, কিন্তু মই বুজাবলৈ চেষ্টা কৰিছোঁ একেবাৰে সৰ্বসাধাৰণ ভাষাত, যাতে সকলো মানুহে ভিডিঅ' চালে কথাকেইটা বুজি পাব পাৰে। তো তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ যিসকলে ভিডিঅ' চাই আছে সকলোৱে ভিডিঅ'টো যাতে এটা শ্বেয়াৰ কৰি দিয়ে। কাৰণ আমি জনা বস্তুটো আমি 10জনক শ্বেয়াৰ কৰিব লাগিব, কাৰণ আমাৰ মানুহৰ জীৱনৰ এটা মূল্য আছে, সেই জীৱনটো আমি ৰক্ষা কৰিব লাগিব আৰু সেই হেতুকে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ।
তো মই এতিয়া মোৰ কথালৈ আহিছোঁ যে আমি কেনেকৈ কোন ঠাইত থাকিলে আমি এই বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিম। এতিয়া চাওক, যদি সেই বিৰাট ডাঙৰ বিজুলী গাজনি মাৰি থকাৰ সময়খিনিত মই যদি মুকলি আকাশৰ তলত আছোঁ, মুকলি আকাশৰ তলত যদি মই আছোঁ, তেতিয়া মই কি কৰিব লাগিব? তেতিয়া আমাৰ এটাই কাম, আমি যদি বৰষুণ দিছে বা গাজনি বিজুলী মাৰিছে বুলি আমি যদি ইফালে সিফালে দৌৰাদৌৰি সৃষ্টি কৰোঁ, তেতিয়া হয়তো আমাৰ ভয়ংকৰ বিপদ হ'ব পাৰে, বা আমি সেই বিজুলীৰ চমক হয়তো আমাৰ গাত যদি পৰে, তাকে আমি বজ্ৰপাত বুলি যিহেতু কওঁ, সেই বজ্ৰপাত আমাৰ গাত পৰিবহি পাৰে। তো গতিকে আমি তাৰ পৰা ৰক্ষা কৰিবলৈ আমি কি কৰিব লাগিব? আমি যিমান পাৰোঁ নিজকে কোচমোচ খাই চাপৰ হৈ আমি ক'ৰবাত বহি দিব লাগিব। কাৰণ আমি যিমানেই দৌৰাদৌৰি ইফাল সিফাল কৰিম, আমাৰ বডিত কাৰেণ্টৰ সৃষ্টি হ'ব, আমাৰ যিমানেই ঘৰ্ষণ হ'ব বডিটো পৃথিৱীৰ লগত বা বডিটোৰ লগত, তো সিমানেই কাৰেণ্টৰ সৃষ্টি হ'ব। তো যেতিয়াই সেই কাৰেণ্টটো আহি আমাৰ বডিত সোমাই যাব, তো গতিকে আমি যিমান পাৰোঁ নিজকে বচাই ৰাখিবলৈ আমি এনেধৰণৰ ব্যৱস্থা ল'ব লাগিব। বা আপুনি কোনোবা ক'ৰবাত গৈ আছে, ক'ৰবাত ৰাস্তাত আছে, আপোনাৰ লগত বোলে 10জন মানুহ আছে, 10জন বন্ধু বান্ধৱীৰ লগত আপোনালোকে ক'ৰবাত কিবা কৰিছে, হঠাৎ বতাহ বৰষুণ গাজনি আহিলে তেতিয়া কি কৰিব? চাওক, আমাৰ ঘৰখন সৃষ্টি হোৱাৰ ফলত আমাৰ বডিত কাৰেণ্টটো সৃষ্টি হৈ যায়, আৰু তেতিয়াই এই বিজুলীত আপোনাৰ গাত মাৰিবলৈ ঘপককৈ আপোনাক বিচাৰি আহে। তো বিচাৰি আহে বুলি এইটো কাৰণে কৈছোঁ, কাৰণ সিহঁতে পজিটিভ এনাৰ্জি আছে নেগেটিভ এনাৰ্জিৰ মাজেদি পাৰ হৈ যাব বিচাৰে। তো আচলতে পৃথিৱীতে সোমাই যাব, কিন্তু আপোনাৰ বডিৰ ফালেদি পৃথিৱীত ভাল হ'ব, পৃথিৱীৰ ভিতৰলৈ সোমাই যাব, কাৰণ আমাৰ বডিটো কাৰেণ্ট পাৰ হৈ যাব পাৰে, আপোনালোকে গম পায়। তো চাওক, সেই চিটুৱেশ্যনত যেতিয়া আপোনাৰ 10জন মানুহ এনেকৈ মুকলি আকাশৰ তলত থাকিব, তেতিয়া কি কৰিব? তেতিয়াও আপোনালোকে সেই একেটা কামেই কৰিব, এনেকৈ কোচমোচ খাই যিমান পাৰে চাপৰ হৈ মাটিত বহি দিব, আৰু ইজনে ইজনৰ পৰা কম বুলি ক'লেও যিমান পাৰে ডিষ্টেঞ্চ মেইনটেইন কৰিব। যেতিয়া আপোনালোকে ইজনে ইজনে থুপ খাই যিমান হ'ব, সিমান ঘৰ্ষণ সৃষ্টি হ'ব, আৰু সেই কাৰেণ্টটো আপোনালোকৰ ফালে আচলতে ঢাল খাই আহিব। তো এইটো কৰিব পোনপ্ৰথমে, কাৰণ ডিষ্টেঞ্চটো মেইনটেইন কৰাটো খুবেই জৰুৰী এইটো সময়ত। বা আপুনি যদি হয়তো পথাৰত কাম কৰি আছে এইটো সময়ত, বা প্ৰায় দেখিবলৈ পোৱা যায় খেতি পথাৰৰ দিনত আচলতে এনেকৈ বতাহ বৰষুণ গাজনি দেখিবলৈ পোৱা যায়, বা পথাৰত কাম কৰি আছে, সেইটো সময়ত আপুনি কি কৰিব? পৰাপক্ষত পথাৰত যেতিয়া থাকিব, যদি পথাৰখন পানী আছে, সেই পানীৰ পৰা আঁতৰি অকণমান কোনোবা এটা আলিত বা ক'ৰবাত গৈ আপুনি ৰ'বলৈ চেষ্টা কৰক, আলি এটাত গৈ বহিবলৈ চেষ্টা কৰিব। পৰাপক্ষত গছৰ তলৰ পৰা আঁতৰি ৰাখিব, কাৰণ মই ক'লোৱেই সেই গছজোপাটো যিহেতু ঘৰখনৰ সৃষ্টি হয়, বতাহ যেতিয়া দিব গছজোপা ইফালে সিফালে হ'ব, লৰচৰ হ'ব, তাতো আচলতে কাৰেণ্টৰ সৃষ্টি হয়, আৰু সেই তাতো গছজোপাটো আচলতে গছজোপাত পৰিব পাৰে। তো গতিকে সেই গছজোপাৰ পৰাও আপুনি গছৰ পৰা যিমান পাৰে দূৰত থাকিব, কাৰণ নহয় মানুহৰ গাত নহয় গছৰ গাত হয়তো ক'ৰবাত নহয় ক'ৰবাত যদি বজ্ৰপাতটো পৰে, সেই দুটা বস্তুৰ প্ৰতি বেছি আকৰ্ষিত হৈ যায়। তো আৰু এটা কথা, এই যে যি আমাৰ মোবাইল টাৱাৰ বা খুব ওখ কিবা টাৱাৰ আছে, কিবা আছে, সেই বস্তুবিলাকৰ পৰা আঁতৰি থাকিব। কাৰণ চাওক, বিজুলীটো টাৱাৰবিলাকত নৰ্মেলি আৰ্থিং ব্যৱহাৰ কৰে, বা আপোনালোকে আৰ্থিঙৰ বিষয়ে যিসকলে জানেতো ভালদৰে জানেই চাগে, কাৰণ আমি ঘৰতো কাৰেণ্ট লগাওঁতে কাৰেণ্টৰ বস্তু কিবা এটা কাৰণে আমি আৰ্থিং লগাওঁ। সেই আৰ্থিঙে আচলতে সেই কাৰেণ্টটো তাক আৰ্থিঙৰ লগত ডাইৰেক্ট কানেক্ট হৈ যায়, আৰু সেই আৰ্থিঙেদি বস্তুটো পৃথিৱীলৈ পঠাই দিয়ে, কাৰেণ্টটো ভিতৰলৈ পঠাই দিয়ে, তেতিয়া আমাৰ একো হানি নহয়। কিন্তু সেই আৰ্থিং থাকিলেও আপুনি যিহেতু বেছি আশে পাশে আছে, হয়তো সেই বিজুলীৰ অকণমানো যদি আপোনাৰ গাত ছিটিকি পৰে, তেতিয়াও আপোনাৰ অনিষ্ট কৰিব পাৰে। আপোনাৰ মৃত্যু নহ'লেও অলপ হ'লেও আপোনাৰ কিবা অনিষ্ট কৰিব পাৰে। গতিকে আপুনি এই টাৱাৰ বা এইবিলাকৰ পৰা গছ গছনিৰ পৰা দূৰত থাকিব সদায়। ছাতি লৈ বাহিৰত নোলাব, কাৰণ আমি ছাতি এটা যেতিয়া লওঁ, ছাতিটোৰ ওপৰফালে আমি এখন কাপোৰ থাকে, কিন্তু কাপোৰখনৰ ওপৰফালে আৰু এডাল
সৰুকৈ ইমান ৰকম দাণ্ডাডাল ওলাই থাকে, আপোনালোকে নিশ্চয় জানে। আৰু সেই দাণ্ডাডালতো হয়তো আপোনাৰ বিজুলীটো কানেক্ট হ'ব পাৰে। তো গতিকে ছাতিলৈ বাহিৰত নোলাব। তাৰপিছতে আৰু এটা কথা, আপোনালোকে কিছুমানৰ এনেকুৱা হয় বতাহ বৰষুণ বহুত বেছি ভাল পায়, আৰু বৰষুণ দিলে বিজুলী দিলে একদম খিৰিকীফালে চাই থাকে আকাশখনলৈ কিমান ধুনীয়া লাগিছে। এইটো ভুল কেতিয়াও নকৰিব। কাৰণ চাওক, মই আপোনাক ক'লোৱে, যিকেইটা মানুহৰ বডিত নেগেটিভ কাৰেণ্ট আছে, গছ গছনি নেগেটিভ কাৰেণ্ট আছে, আৰু সেই নেগেটিভ বস্তুটো খেদি পৰে। আৰু সেইকাৰণে যিমান পাৰে নিজকে লাগিলে আপুনি আহি ঘৰৰ ভিতৰত ভালদৰে দুৱাৰ খিৰিকী মাৰি বিছনাখনৰ ওপৰত ধুনীয়াকৈ বহি দিয়ক। যদি আপুনি নিজকে ৰক্ষা কৰিব বিচাৰে তো এইকেইটা ভুল নকৰিব। আৰু এটা আপোনালোকক শেষত এটা কথা কৈ যাওঁ, কিছুমানৰ মনত প্ৰশ্ন হয় যে এই আকাশত যে উৰে বিমান বা উৰাজাহাজ, এই উৰাজাহাজত আচলতে বজ্ৰপাত বা বিজুলী পৰে নেকি? আপোনালোকে মন কৰিব, আপোনালোকে হয়তো প্ৰায় মানুহে জানে যে আমাৰ যি ডাৱৰ থাকে সেই ডাৱৰতকৈ বহু ওপৰত আচলতে বিমানবিলাক উৰে। তো তাত ওপৰত আচলতে বতৰৰ একো উমঘাম নহয়। তাৰ ডাৱৰৰ য'ত আছে তাৰ তলতহে আচলতে বতৰ বেয়া ভাল হয়, ওপৰত তাৰ একো হেৰি নপৰে। কিন্তু যদি বোলে বতৰ বেয়া হৈ গ'ল, প্লেনখনে লেণ্ড কৰিব পাৰিবনে? তো আচলতে কথাটো এনেকুৱা ধৰণৰ, যেতিয়া প্লেনখন যেতিয়া লেণ্ড কৰিবলৈ হয় নিশ্চয় তেওঁলোকে যোগাযোগ কৰি, সিহঁতৰ কণ্টেক্ট থাকে আৰু যোগাযোগ কৰি সিহঁতে খবৰ লৈ লয় যে বতৰ কেনেকুৱা। যদি বতৰ বেয়া হয় তেতিয়া নিশ্চয় অলপ পলমকৈ লেণ্ডিং কৰিব, নহয় বেলেগ বিমানবন্দৰত লেণ্ডিং কৰিব। তো এইটো সিহঁতৰ অপশ্যন থাকে। বা ছাপ'জ ধৰি লওক আপোনালোকে বিমানখন অলৰেডি লেণ্ডিং হৈ থাকোঁতেই ডাৱৰৰ স্তৰৰ পৰা তলত আহি লেণ্ডিং কৰিব লওঁতেই বতৰটো বহুত বেছি বেয়া হৈ গ'ল। সেইটো সময়ত যদি মেঘে গাজনি মাৰিলে, বিজুলী মাৰিলে, তেতিয়া হয়তো প্লেনখনত এটেক কৰিব নিশ্চয়। প্লেনখনত বিজুলীয়ে এটেক কৰিব, কিন্তু মানুহখিনিৰ একো হানি নহয়। কাৰণ প্লেনখনৰ এনেকুৱা এটা মেটেলে আচলতে উৰাজাহাজখন নিৰ্মাণ কৰা হৈছে, কাৰেণ্টটো বিজুলী প্লেনখনত যেতিয়া মাৰি দিব বা উৰাজাহাজখনত যেতিয়া মাৰি দিব, সি এই আৱৰণটোৰ কাষে কাষে বস্তুটো পাৰ হৈ পৃথিৱীলৈ আকৌ আহি যাব। তো গতিকে সেই বস্তুটো কেতিয়াও নহয়। বা আমি যেতিয়া ক'ৰবাত গাড়ী চলাই গৈ আছোঁ ৰাস্তাইদি, সেইটো সময়ত বহুত বেছি বতৰ বেয়া কৰিলে বা মেঘে খুব বেছি গাজনি মাৰিছে, বিজুলী মাৰিছে, সেইটো সময়ত আপুনি কিমান সুৰক্ষিত? চাওক, যেনেকৈ প্লেনৰ ক্ষেত্ৰত হয় ঠিক তেনেদৰে গাড়ীৰ ক্ষেত্ৰতো একেটাই হয়। কাৰণ গাড়ীৰ বডিটোতো ইলেক্ট্ৰিক চাইডে চাইডে পাৰ হৈ গুচি যাব। কিন্তু সেইবুলি মই আপোনালোকক এইটো কোৱা নাই যে গাড়ীত ছেফটি আছে। যিমান পাৰে ঘৰৰ ভিতৰত থাকিব চেষ্টা কৰিব, কিন্তু গাড়ীখন অলপ হ'লেও বেছি সুৰক্ষিত মুকলি আকাশৰ তলত থকাতকৈ। তো এইটোৱে আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে কিমান ভালদৰে বুজি পাইছে নাজানো, কিন্তু মই আপোনালোকক একদম চিম্পুল সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিলোঁ যে এই আজিৰ দিনত আচলতে জনাটো খুবেই প্ৰয়োজনীয়। আমি নিজকে কেনেকৈ এই প্ৰকৃতিৰ এই যি কালৰূপ ঘপককৈ কেতিয়াবা আমাৰ মাজলৈ আহি যায়, ইয়াৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব বহুতে নাজানে। তো মই আপোনালোকক এইটো যে বুজাবলৈ চেষ্টা কৰিলোঁ। ক'ৰবাত যদি কিবা ৰৈ গৈছে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু সকলোৱে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে, কাৰণ আপোনাৰ লগতে আপোনাৰ আত্মীয়ৰ প্ৰাণ ৰক্ষাৰ ক্ষেত্ৰত আপুনিও তাৰ এজন অংশীদাৰ হওক, তাৰপৰা তেওঁৰো সহায় হ'ব। ভিডিঅ'টো চাই তেওঁ বুজি উঠিব বা এইকেইটা সাৱধানতা অৱলম্বন কৰিব নেক্সট যেতিয়া কিবা এনেকুৱা চিটুৱেশ্যন মানুহৰ হয়। কাৰণ আজিকালি প্ৰায় দেখিবলৈ পোৱা যায় যে বজ্ৰপাত পৰি বা কিবা হয় মানুহৰ মৃত্যু প্ৰায় হোৱা ঘটনা শুনিবলৈ পাই থকা যায়। তো গতিকে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ ইমানতে। বাই বাই।